এনিটক চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই নিজৰ আদিব লাইছো। এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মিয়াখেদা অভিযান চলাই বিপদত পৰিছে তিনি নেতা আৰু যিকোনো মুহূৰ্তত এতিয়া গ্ৰেপ্তাৰ হ'ব পাৰে এই তিনি নেতা। শৃংখল চলিহা, চিটু বৰুৱা আৰু আকাশ শইকীয়াক যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পাৰে, যিহেতু মিয়াখেদা অভিযান চলাই আছে। আৰু তাৰ পিছতে এতিয়া মুছলিম ছাত্ৰ সন্থা গৰজি উঠিছে। লাহৰীঘাটত এজাহাৰ দাখিল কৰিছে তিনি নেতাৰ বিৰুদ্ধে আৰু উল্লেখ কৰিছে যে উজনি অসমখন শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয়, এনেদৰে গৰজি উঠিছে মুছলিম ছাত্ৰ সন্থাই। এই সন্দৰ্ভত সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছো। জনাবলৈ যত্ন কৰি আছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শৃংখল চলিহা, চিটু বৰুৱা আৰু আকাশ শইকীয়া। লাহৰীঘাটত শৃংখল চলিহা আৰু চিটু বৰুৱা, আকাশ শইকীয়াৰ বিৰুদ্ধে গোচৰ জাৰি কৰা হৈছে। লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মৰিগাঁও জিলাৰ মুছলিম ছাত্ৰ সন্থাই। উজনি অসমত জাতীয় সংগঠনৰ একাংশ নেতাই ঘৰে ঘৰে চলাইছে মিয়া হটাও অভিযান। লাহৰীঘাট আৰক্ষী থানাত তিনি নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সংগঠনটোৱে। মৰিগাঁও জিলাৰ মুছাইবিৰ দাসী থানাৰ শৃংখল চলিহা, জাতীয় সংগ্ৰাম সেনাৰ চিটু বৰুৱা আৰু অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়াৰ ওপৰত দাখিল কৰিছে এজাহাৰ। যিকোনো মুহূৰ্তত এই তিনি নেতা গ্ৰেপ্তাৰ হ'ব পাৰে। মিয়াখেদা অভিযান চলাই এতিয়া বিপদত পৰিছে তিনি নেতা। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে তিনি নেতা। শৃংখল চলিহা, চিটু বৰুৱা আৰু আকাশ শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। যিকোনো মুহূৰ্তত এতিয়া গ্ৰেপ্তাৰ হ'ব পাৰে এই তিনি নেতা। লাহৰীঘাটত শৃংখল চলিহা, চিটু বৰুৱা আৰু আকাশ শইকীয়াৰ বিৰুদ্ধে গোচৰ জাৰি কৰিছে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মৰিগাঁও জিলা মুছলিম ছাত্ৰ সন্থাই। উজনি অসমৰ জাতীয় সংগঠনৰ একাংশ নেতাই ঘৰে ঘৰে চলাইছে মিয়া হটাও অভিযান আৰু তাৰ পাছত এতিয়া লাহৰীঘাট আৰক্ষী থানাত তিনি নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সংগঠনটোৱে। মৰিগাঁও জিলাৰ মুছাই এতিয়া বীৰ লাচিত সেনাৰ শৃংখল চলিহা, জাতীয় সংগ্ৰাম সেনাৰ চিটু বৰুৱা আৰু অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়াৰ ওপৰত দাখিল কৰিছে এজাহাৰ। উজনি অসমত মিয়াখেদাৰ যি নামত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক যি হাৰাশাস্তি কৰি আছে, অত্যাচাৰ কৰিছে, সেই কাৰ্যক মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছো বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে। আৰু লগতে মুছলিম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধিত্ব দলে লাহৰীঘাট থানাত দাখিল কৰিছে এজাহাৰ। শৃংখল চলিহা, চিটু বৰুৱা আৰু আকাশ শইকীয়াৰ তিনিজন ব্যক্তিক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে মুছলিম ছাত্ৰ সন্থাই। তেওঁলোকে উল্লেখ কৰিছে যে উজনি অসমত কিছুমান সংগঠনৰ তথাকথিত নেতাসকলে প্ৰকৃত ভাৰতীয় মুছলমান মানুহসকলক অত্যাচাৰ অন্যায়ভাৱে হাৰাশাস্তি কৰি আহিছে আৰু সেই হাৰাশাস্তি কোনো কাৰণত গ্ৰহণযোগ্য নহয়। যিসকল লোকক অত্যাচাৰ কৰিছে সেইসকল লোক প্ৰকৃত ভাৰতীয় নাগৰিক আৰু তেওঁলোকক কৰা অত্যাচাৰ কোনো কাৰণত গ্ৰহণযোগ্য নহয়। তেওঁলোকে পেটৰ তাৰণাত কাম কৰিবলৈ উজনি অসমলৈ যায় আৰু তাৰ পিছতে যিসকল এতিয়া মুছলমান ছাত্ৰ সন্থাই এনেদৰে এতিয়া গৰজি উঠিছে আৰু স্পষ্টকৈ শৃংখল চলিহাক সকিয়নি দিছে। যিসকল লোকে কাম কৰিবলৈ এঠাইৰ পৰা আন এঠাইলৈ গৈছে সেইসকল ভাৰতীয় লোক, সেই লোকসকলে যাতে উজনি অসমত অত্যাচাৰ কৰা নহয়, যিসকলে উজনি অসমত কামৰ বাবে গৈছে তেওঁলোকক যাতে কোনো কাৰণত অত্যাচাৰ নকৰে, তাৰ বাবে এতিয়া হুংকাৰ প্ৰদান কৰিছে মুছলিম ছাত্ৰ সন্থাই। আৰু লগতে প্ৰশাসনলৈ দাবী জনাইছে যে শৃংখল চলিহা, চিটু বৰুৱা আৰু আকাশ শইকীয়া এই তিনিজন ব্যক্তিক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। উজনি অসমত শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয়, যিখন উজনি অসম, সেই উজনি অসমখন শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয়, এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে। উজনি অসমত মিয়াসকলক অত্যাচাৰ কৰিব নোৱাৰে, এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে। গৰজি উঠিছে মুছলিম ছাত্ৰ সন্থা। মিয়াখেদা অভিযান চলাই এতিয়া বিপদত পৰিছে তিনি নেতা। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে তিনি নেতা। শৃংখল চলিহা, চিটু বৰুৱা আৰু আকাশ শইকীয়াক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শৃংখল চলিহা, চিটু বৰুৱা আৰু আকাশ শইকীয়া। লাহৰীঘাটত শৃংখল চলিহা আৰু চিটু বৰুৱা, আকাশ শইকীয়াৰ বিৰুদ্ধে গোচৰ জাৰি কৰা হৈছে। লাহৰীঘাটত আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰিছে মৰিগাঁও জিলাৰ মুছলিম ছাত্ৰ সন্থাই। উজনি অসমত
জাতীয় সংগঠনৰ একাংশ নেতাই ঘৰে ঘৰে চলাইছে মিয়া হতা অভিযান আৰু তাৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে মুছলমান ছাত্ৰ সন্থা। লাহৰীঘাট আৰক্ষী থানা 3 নেতাৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰিছে সংগঠনটোৱে। মৰিগাঁও জিলাৰ মুছাই এতিয়া বীৰ লাচিত থানাৰ শৃংখল চলিহা জাতীয় সংগ্ৰাম সেনাৰ চিটু বৰুৱা আৰু অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়াৰ ওপৰত দাখিল কৰিছে এজাহাৰ। এতিয়া মিয়া খেদাৰ অভিযান চলাই বিপদত পৰিব পাৰে 3 নেতা, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে 3 নেতা। শৃংখল চলিহা চিটু বৰুৱা আৰু আকাশ শইকীয়া যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে। লাহৰীঘাটত এতিয়া শৃংখল চলিহা চিটু বৰুৱা আৰু আকাশ শইকীয়াৰ বিৰুদ্ধে গোচৰ জাৰি কৰা হৈছে। উজনি অসমত মিয়া খেদাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক যি হাৰাশাস্তি কৰিছে, অত্যাচাৰ কৰিছে, সেই কাৰ্যক মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছে। আৰু মুছলিম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধিত্ব দলে লাহৰীঘাট থানাত দাখিল কৰিছে এজাহাৰ। চিটু বৰুৱা, শৃংখল চলিহা আৰু আকাশ শইকীয়াৰ বিৰুদ্ধে লাহৰীঘাট থানাত এজাহাৰ দাখিল কৰিছে আৰু লগতে দাবী জনাইছে যে অতি শীঘ্ৰে এই 3 নেতাক গ্ৰেপ্তাৰ কৰিব পাৰে, গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনাইছে। আৰু লগতে তেওঁলোকে উল্লেখ কৰিছে যে উজনি অসমত কিছুমান সংগঠনৰ তথাকথিত নেতাসকলে প্ৰকৃত ভাৰতীয় মুছলমান মানুহসকলক অন্যায়ভাৱে হাৰাশাস্তি কৰিছে, অত্যাচাৰ কৰিছে, সেয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয়। এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে আৰু যিসকল লোকক অত্যাচাৰ কৰিছে সেইসকল ভাৰতীয় প্ৰকৃত ভাৰতীয় লোক বুলি হুংকাৰ প্ৰদান কৰিছে। তেওঁলোকে পেটৰ তাৰণাত কাম কৰিবলৈ উজনি অসমলৈ যায়। মুছলিম ছাত্ৰ সন্থাই এতিয়া এনেদৰে গৰজি উঠিছে আৰু স্পষ্টকৈ শৃংখল চলিহাত সকিয়নি দিছে মুছলিম ছাত্ৰ সন্থাই। যিসকল লোকে কাম কৰিবলৈ এঠাইৰ পৰা আন এঠাইলৈ গৈছে সেইসকল ভাৰতীয় লোক, সেই লোকসকলে যাতে উজনি অসমত অত্যাচাৰ, সেইসকল লোকক যাতে উজনি অসমত অত্যাচাৰ নকৰে তাৰ বাবে হুংকাৰ প্ৰদান কৰিছে মুছলিম ছাত্ৰ সন্থা। আৰু লগতে প্ৰশাসনকো দাবী জনাইছে যে শৃংখল চলিহা, চিটু বৰুৱা আৰু আকাশ শইকীয়া এই 3জন ব্যক্তিক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। উজনি অসমত মিয়া খেদাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক যি হাৰাশাস্তি কৰা হৈ আছে তাক আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আজি মুছলিম ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দল মৰিগাঁও জিলাৰ লাহৰীঘাট থানাত আহি আমি উপস্থিত হৈছোঁ আৰু এখন এজাহাৰ দাখিল কৰিছোঁ। চিটু বৰুৱা আৰু শৃংখল চলিহা আৰু আকাশ শইকীয়া নামৰ এই 3জন ব্যক্তিক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ উজনি অসমত কিছুমান সংগঠনৰ তথাকথিত নেতাসকলে আপোনাৰ প্ৰকৃত ভাৰতীয় মুছলমান মানুহখিনিক যি অন্যায়ভাৱে হাৰাশাস্তি আৰু অত্যাচাৰ কৰি আছে সেয়া কোনোপধ্যে গ্ৰহণযোগ্য নহয়। এই মানুহখিনি প্ৰকৃত ভাৰতীয় লোক, এওঁলোক পেটৰ তাৰণাত উজনি অসমলৈ কাম কৰিবলৈ যায় আৰু সেই মানুহখিনিক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰা পৰিলক্ষিত হয়। গতিকে আমাৰ মুছলিম ছাত্ৰ সন্থাৰ পৰা আমি স্পষ্টভাৱে শৃংখল চলিহাক সকীয়াই দিছোঁ। এই মানুহখিনি প্ৰকৃত ভাৰতীয় লোক, এওঁলোক এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গৈ কাম কৰি খোৱাৰ অধিকাৰ আমাৰ ভাৰতীয় সংবিধানে দিছে। গতিকে তাক কোনেও খণ্ডন কৰিব নোৱাৰে। গতিকে শৃংখল চলিহাক আমি আকৌ সকীয়াই দিব বিচাৰিছোঁ যে এই মানুহখিনিক যাতে উজনি অসমত কোনো ধৰণৰ হাৰাশাস্তি কৰা নহয়। কথা হ'ল আপোনালোকে চায়ে আছে যে উজনি অসমত বিভিন্ন সময়ত ইয়াৰ আগতেও আপোনালোকে চাইছে, ইয়াৰ আগতেও এনেকুৱা ঘটনা উজনি অসমত হোৱা পৰিলক্ষিত হৈছে। গতিকে আমাৰ প্ৰশাসনলৈ এটাই দাবী, শৃংখল চলিহাক আৰু চিটু বৰুৱা আৰু আপোনাৰ আকাশ শইকীয়া নামৰ এই 3জন ব্যক্তিক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। গ্ৰেপ্তাৰ কৰি আইনৰ আওতাত আনি কঠোৰতম শাস্তি বিহিব লাগে। কাৰণ আমি উজনি অসমত যিসকল লোক কাম কৰিবলৈ যায় তেওঁলোক প্ৰকৃত ভাৰতীয় লোক। গতিকে এই লোকসকলক হাৰাশাস্তি কৰাৰ কোনো নৈতিক অধিকাৰ নাই শৃংখল চলিহাৰ। শৃংখল চলিহা অসমৰ অভিভাৱক হয় নেকি? শৃংখল চলিহা উজনি অসমখন শৃংখল চলিহাৰ প্ৰত্যেক সম্পত্তি হয় নেকি যে তাতে মিয়াসকলক অত্যাচাৰ কৰিব? গতিকে এনে কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। অতি শীঘ্ৰে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। অন্যথাই আমি ইয়াৰ সঠিক প্ৰত্যুত্তৰ যেনেকৈ দিব লাগে আমি দিবলৈ সাজু থাকিম। হয় চাওক, উজনি অসমত মিয়া খেদাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক যি হাৰাশাস্তি কৰা হৈ আছে তাক আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আজি মুছলিম ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দল মৰিগাঁও জিলাৰ লাহৰীঘাট থানাত আহি আমি উপস্থিত হৈছোঁ আৰু এখন এজাহাৰ দাখিল কৰিছোঁ।
চিটু বৰুৱা আৰু শৃংখল চলিহা আৰু আকাশ শইকীয়া নামৰ এই তিনিজন ব্যক্তিক অতি